অসম গণ পৰিষদৰ টিয়ক বিধানসভা সমষ্টি সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনি যোৰহাটৰ ধনদা বিবাহ ভৱনত অনুষ্ঠিত হৈ যায়। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নেতৃত্বত গঠিত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে অসমৰ 126টা সমষ্টিতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছিল। সেই নিৰ্দেশ অনুসৰি টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ সমীপত ধনদা বিবাহ ভৱনত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। টিয়ক বিধানসভা সমষ্টিৰ সভাপতি তথা দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন ভৰালীয়ে সভাপতিত্ব কৰা সভাখনত টিয়ক সমষ্টিৰ 27খন পঞ্চায়তৰ বিষয়ববীয়া আৰু বিধান পৰিষদৰ বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়াসকল আৰু বিএলঅ'সকল উপস্থিত আছিল। নৱগঠিত টিয়ক বিধানসভা সমষ্টিৰ দেৰগাঁৱৰ 14খন পঞ্চায়ত, যোৰহাটৰ 7খন পঞ্চায়ত আৰু টিয়কৰ পঞ্চায়তক লৈ গঠিত হৈছে যোৰহাট পৌৰসভা। জাতীয়তাবাদী চিন্তাধাৰাৰ জাতিৰ সচেতন ৰাইজৰ দ্বাৰাই টিয়ক বিধানসভা সমষ্টিৰ নিৰ্বাচনত বৰ্তমানলৈকে ৰাইজৰ মাজত প্ৰতিষ্ঠিত আছে বুলি মত প্ৰকাশ কৰিছে গণ পৰিষদৰ বিষয়ববীয়াসকলে। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটিয়ে কেনে কাৰ্য কমনিকাৰে আগুৱাই যাব আৰু দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেই উদ্দেশ্যে আলোচনা কৰা হয়। অসম গণ পৰিষদৰ যোৰহাট জিলা সমিতিৰ লগতে তিতাবৰ টিয়ক বিধানসভা সমষ্টিৰ তৰফৰ পৰা সমগ্ৰ অসমৰ ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে। আমাৰ গতিশীল সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত গঠিত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে সমগ্ৰ অসমৰ 126টা বিধানসভা সমষ্টিতে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাৰ এক নিৰ্দেশ আৰোপ কৰিছিল আৰু এই নিৰ্দেশ আমি পালন কৰি আজি টিয়ক বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয়ৰ সমীপৰ ধনদা বিবাহ ভৱনত টিয়ক বিধানসভা সমষ্টিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছে আৰু ইয়াত আমাৰ টিয়ক বিধানসভা সমষ্টিৰ সন্মানীয় সভাপতি তথা দেৰগাঁও সমষ্টিৰ জনপ্ৰিয় বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈছে আৰু এই সভাখনত আজি টিয়ক সমষ্টিৰ 27খন পঞ্চায়তৰ সভাপতি, সম্পাদক, বিধান পৰিষদৰ বিষয়ববীয়াসকল, মণ্ডল পৰা আৰম্ভ কৰি বুথ কমিটিৰ আমাৰ যিসকল বিএলএ সকলক লৈ পেলাই সভাখন অনুষ্ঠিত হৈছে আৰু এই সভাখনত আমাৰ যিহেতু আপোনালোকে সকলোৱে জানে যে নৱগঠিত টিয়ক বিধানসভা সমষ্টিটো দেৰগাঁও সমষ্টিৰ 14খন পঞ্চায়ত, যোৰহাট সমষ্টিৰ 7খন পঞ্চায়ত আৰু টিয়কৰ 5খন পঞ্চায়ত আৰু পৌৰসভাক লৈ পেলাই গঠিত। যিহেতু এই সমষ্টিটোত আমাৰ দুগৰাকীকৈ বিধায়ক আছে, আমাৰ প্ৰাক্তন উপাধ্যক্ষা ৰেণুপমা ৰাজখোৱা আৰু দেৰগাঁও সমষ্টিৰ কেইবাবাৰো বিধায়ক হোৱা ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াকে থকা এটা সমষ্টি। এইটো এটা জাতীয়তাবাদৰ সমষ্টি। ইয়াত ললি ৰাজখোৱা ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম হোতা, তেখেতে এইটো জন্মভূমি এটা সমষ্টি। এই সমষ্টিটো সঁচা অৰ্থত ক'বলৈ গ'লে এটা জাতীয়তাবাদী ভাৱধাৰাৰ ভোটাৰৰ সমষ্টি আৰু সেয়েহে আমি আগন্তুক দিনত আমি ভাবোঁ যে আমাৰ এই দলটোৱে সেই মহিম ব্যক্তিসকলৰ আদৰ্শৰে আনুগত্য হৈ আগবাঢ়ি যাব আৰু আজি এই সভাখনত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সম্পাদক বিকাশ শইকীয়া ডাঙৰীয়া, আমাৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জিতু বৰগোহাঁই ডাঙৰীয়া, আমাৰ এই সমষ্টিত তত্ত্বাৱধায়ক হিচাপে দিয়া প্ৰাক্তন মন্ত্ৰী, আমগুৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰতিভা হাজৰিকা ডাঙৰীয়া উপস্থিত আছে। ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক আমাৰ কৃষ্ণ দাস ডাঙৰীয়া উপস্থিত আছে আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম দলে, দীপেন বৰগোহাঁই, আমাৰ সমষ্টিৰ সম্পাদক বাবুল হাতী বৰুৱাকে প্ৰমুখ্য কৰি সকলো উপস্থিত থকা এখন সফল আজি সভা ইয়াত অনুষ্ঠিত হৈছে। আমি দৃঢ় যে আগন্তুক দিনত 2026ত টিয়ক সমষ্টিটো আমাৰ সমষ্টিয়ে হ'ব, অসম গণ পৰিষদৰ নেতৃত্বতে হ'ব আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ ওচৰত আমাৰ ৰাইজৰ দলীয় কৰ্মীৰ সম্পূৰ্ণ আস্থা আছে
যে এই সমষ্টিটো পুনৰ টিয়ক সমষ্টি অসম গণ পৰিষদৰ পৰাই এই সমষ্টিটোৰ পৰা আমি খেলিবলৈ পাম। ধন্যবাদ।